নমস্কাৰ চাবিদসকল অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে নিশ্চয় উপকৃত হ'বলৈ গৈ আছে হয় চাবিদসকল ইয়াত চাব আপোনালোকৰ স্ক্ৰীনত হে চাবলৈ সক্ষম হৈছে আপোনালোকে প্ৰথমতে ইয়াত ডেটটো চাব ডেটটো হ'ল যোৱা 9 তাৰিখ 7 মাহ 2024 তাৰিখৰ আৰু ওপৰত আছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ গুৱাহাটী আৰু ইয়াৰ বিষয়বস্তু হ'ল যে ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে আপন বাহনৰ যি ইণ্টাৰেষ্ট আছে সেই আপন বাহনৰ ইণ্টাৰেষ্টটো আপোনাৰ বঢ়াই দিয়া হৈছে 1 তাৰিখ 4 মাহ 2026 তাৰিখৰ পৰা 31 তাৰিখ 3 মাহ 2025 তাৰিখলৈকে আৰু এতিয়াৰ পৰা আপন বাহনৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে সুদ লাভ কৰিব ৰাজসাহায্য লাভ কৰিব আৰু একেবাৰে কম ৰেটত কম সুদৰ পৰিমাণত তেওঁলোকে নিজৰ পচন্দৰ বাহনখন নিজৰ ঘৰলৈ লৈ আহিব পাৰিব আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ কৰা আমি আপোনাৰ লৈ আহিছোঁ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ জয় অসম।